ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ পূৰ্বে ভাইৰেল ভিডিঅ'ক লৈ উত্তাল মৈৰাবাৰী মহাবিদ্যালয়। চাওক এই দৃশ্য। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ কোঠাত সুৰাৰ পাৰ্টি। হয়, আপুনি ঠিকেই দেখিছে। মৈৰাবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ কোঠাত টেবুলত শীতল পানীয় আৰু সুৰাৰ বটলৰ শাৰী। নিৰ্বাচনৰ আগদিনা এই ভাইৰেল হোৱা ভিডিঅ'ক লৈ উদ্বিগ্ন বিধায়ক আমিনুল ইছলাম। কথাটোলৈ যথেষ্ট উদ্বিগ্ন, মানে বৰ্তমান যিটো ড্ৰাগছ, মদ, ভাং এইবিলাকৰ প্ৰাদুৰ্ভাৱ ঘটিছে আৰু যুৱ প্ৰজন্ম যেনেকৈ আমি দেখিছোঁ ড্ৰাগছৰ কবলত পৰিছে বা নিচাজাতীয় সামগ্ৰীৰ কবলত পৰিছে, আমাৰ ভৱিষ্যত প্ৰজন্মটো পংগু এটা প্ৰজন্মৰ হ'বলৈ গৈ আছে। গতিকে প্ৰিন্সিপালৰ লগত কথাটো পাতিম বা আমাৰ কলেজ পৰিচালনা সমিতিৰ অন্যান্য সদস্যৰ লগত পাতিম, যাতে কলেজৰ ভিতৰত যদি এনেধৰণৰ আজি মদ সোমাইছে, কাইলৈ ড্ৰাগছ চোৰাং, তেতিয়া ছাত্ৰৰ মাজত আকৌ ড্ৰাগছ বেচা কিনাও হ'ব কাইলৈ, মানে তলে তলে। গতিকে এই ধৰণৰ কঠোৰ অনুশাসনমূলক ব্যৱস্থাৰে কলেজ যি ছাত্ৰ ছাত্ৰীসকলক নিয়ন্ত্ৰণ কৰা হওক আৰু যাতে কলেজৰ ভিতৰত এনেধৰণৰ অসামাজিক কাৰ্যকলাপ, মদ, ভাং, ড্ৰাগছ, চোৰাং, জোৱা, এইবিলাক কোনো ধৰণৰ অসামাজিক কাম কাজ যাতে কলেজৰ চৌহদৰ ভিতৰত আৰু ভৱিষ্যতে হ'ব নোৱাৰে, তাৰ কাৰণে কলেজ কৰ্তৃপক্ষক মই প্ৰিন্সিপালকো জনাম আৰু এইটো কঠোৰ পদক্ষেপ সকলোৱে ল'ব লাগিব। সুৰাৰ পাৰ্টিত অংশগ্ৰহণ কৰা এইসকল ছাত্ৰৰ মাজত আছে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী জুনাইদুৰ ৰহমান। এইগৰাকী জুনাইদুৰ ৰহমানৰ লগতে আছে বৰ্তমানৰ উপসভাপতি নেকিবুৰ ৰহমান আৰু প্ৰাক্তন সাংস্কৃতিক সম্পাদক ৰছিদুল ইছলাম। মৈৰাবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ পূৰ্বে সংঘটিত এই ঘটনাক ভুৱা আখ্যা ছাত্ৰ সমাজৰ। এই ঘটনাৰ আঁৰত আছে ৰাজনৈতিক দলৰ নেতা। এইটো ঘটনা মানে একদম ভুৱা, মানে মোৰ ওপৰত ষড়যন্ত্ৰ কৰি ভিডিঅ' এটা বনাই যাতে মই ইলেকশ্যনত ফেইল কৰিও সেইটোৰ ভাৱত মানে মোক ফচাইছে। আৰু মই জানো যে মোৰ ছাপোৰ্ট ইমান আছে যে মই পাছ কৰিম, মানে ষড়যন্ত্ৰ কৰি মোক কেনেকৈ ফেইল কৰিব সেইটো চেষ্টা চলাইছে। মহাবিদ্যালয়ৰ কেমেৰা চুৰিৰ অভিযোগত অভিযুক্ত প্ৰাক্তন ছাত্ৰ ছামিমুদ্দিনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ছাত্ৰ সমাজৰ। ছামিমুদ্দিনে মহাবিদ্যালয়লৈ আনিছিল সুৰাৰ বটল। আউট ষ্টুডেণ্ট, মানে এক্স ষ্টুডেণ্ট এজন ছামিমুদ্দিন আহমেদ নামৰ এজন ল'ৰাই মদৰ বোতল লৈ ইউনিয়নত সোমাইছে। পিছত মই আমাৰ ভাইচ প্ৰেচিডেণ্টক কল কৰি কৈছোঁ যে নেকিবুৰ, আমাৰ ইউনিয়নৰ ভিতৰত মদৰ বোতল লৈ সোমাইছে। মহাবিদ্যালয়ৰ একাংশ ছাত্ৰৰ অভিযোগ, ভাইৰেল ভিডিঅ'ৰ জৰিয়তে টাৰ্গেট কৰিছে সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী জুনাইদুৰ ৰহমানক। এই ভিডিঅ'টো ছামিমুদ্দিন আহমেদ নামৰ এজন লম্পটে ভিডিঅ'খন ভাইৰেল কৰিছে আৰু ভিডিঅ' লৈ পেলাই আৰু বহুত দিন ব্লেকমেইলো কৰিছে। আৰু কেমেৰাটো চুৰি কৰাৰ সময়ত সকলোৱে কৈছিলে যে সি চুৰি কৰিছে বুলি। পিছত সি এটা এনেকুৱা মানে ভিডিঅ'টো বনাই পেলাই এই জুনাইদুৰ ৰহমানক টাৰ্গেট কৰি লোৱা হৈছে। একাংশ ছাত্ৰই মহাবিদ্যালয়ৰ ৰাজনীতিত দলীয় ৰাজনীতিৰ প্ৰত্যক্ষ প্ৰভাৱৰ অভিযোগ উত্থাপন কৰাৰ সময়তেই মহাবিদ্যালয়খনত সংঘটিত ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে সুৰাৰ সেৱন কৰা ছাত্ৰক ভোট নিদিবলৈ আহ্বান জনালে বিধায়ক আমিনুল ইছলামে। ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কোনোবা ছাত্ৰ যদি দেখা গৈছে তেওঁলোক এতিয়া মদ খাই আছে বা মদ্যপান কৰি আছে বা এনেধৰণৰ অসামাজিক কামত জড়িত, তো আমি ভাবোঁ যে তেওঁ যদি দায়িত্ব পায়, যদি নিৰ্বাচিত হয়, তেতিয়াহ'লেতো আৰু গোটেই ছাত্ৰসকলক বেয়া কৰিব তেওঁলোকে। গতিকে ছাত্ৰ ছাত্ৰীসকলেও অন্ততঃ নিৰ্বাচনত অলপ চাই মেলি যাতে তেওঁলোকে নিজৰ ভোটটো দিয়ে, সৎ নিকা আৰু যিসকল চৰিত্ৰৱান প্ৰাৰ্থী আছে তেওঁলোকক যাতে ভোট দিয়ে, আৰু যিসকল অসামাজিক কাম কাজ কৰে, মদ, ভাং, জোৱা, ড্ৰাগছৰ লগত জড়িত, তেনে কোনো প্ৰতিনিধিক যাতে ছাত্ৰ একতা সভাত প্ৰতিনিধিত্ব কৰিবলৈ কোনেও ভোট নিদিয়ে, এইটো মই আহ্বান জনাম। অৱশ্যে ঘটনা সন্দৰ্ভত এতিয়াও মুখ খোলা নাই মহাবিদ্যালয় কৰ্তৃপক্ষই। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।